মহানগৰীৰ গান্ধী বস্তিত সন্দেহজনক লোকৰ আগ্ৰাসন চলিছে। চৰকাৰী ভূমিত সাজিছে ঘৰ, পাতিছে দোকান। ৰেল আলিৰ সমীপতে তৰ্জাৰে সাজিছে এনেদৰে বহুতো ঘৰ। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। পিটনি পুতি সন্দেহজনক লোকে বাসগৃহ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। এনেদৰে গান্ধী বস্তিত এনেদৰে একাংশ লোকে দখল কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। ৰেল আলিৰ সমীপত তৰ্জাৰে সাজিছে সৰু বৰ বহুতো ঘৰ। আৰু প্ৰশাসনৰ আচলতে দৃষ্টি পৰা নাই এই অঞ্চলসমূহত, যাৰ বাবে নিত বৃদ্ধি পাইছে এনেদৰে সন্দেহজনক লোকৰ বসতি। এটাৰ পাছত আন এটা ঘৰ বৃদ্ধি পাইছে, তাৰ সমান্তৰালকৈ দোকান পোহাৰো তেওঁলোকে নিৰ্মাণ কৰিছে। আৰু মহানগৰীৰ গান্ধী বস্তিৰ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ যাব বিচাৰিছো। উপস্থিত আছে সতীৰ্থ জিতুমণি ডেকা। হয় জিতুমণি ডেকা, ইতিমধ্যে আমি এনবি নিউজৰ দৰ্শকসকলক দেখুৱালো, যিহেতু এই স্থানত বহু সংখ্যক সন্দেহজনক লোকে আচলতে বসতি স্থাপন কৰিছে। আচলতে প্ৰশাসনৰ দৃষ্টি পৰা নাই নেকি অঞ্চলটোত? জিতুমণি। হয়, নিশ্চিতভাৱে ইতিমধ্যে আমি এনবি নিউজ আৰু অসম লাইভৰ দৰ্শকসকলক ধাৰাবাহিক দেখুৱাইছে যে গুৱাহাটী মহানগৰীৰ যি মাজমজিয়াৰ যিবোৰ সন্দেহযুক্ত নাগৰিকে ভৰি পৰিছে, যে আদিনগিৰি হওক, ভূটনাথ হওক বা এনেকৈ নাৰায়ণগিৰি যিবোৰ ঠাই দেখুৱাইছোঁ, ঠিক একেদৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ যি গান্ধী বস্তি আছে, এই গান্ধী বস্তিৰ যি ৰেলৰ সমীপক আছে, এই সমীপত বহুকেইগৰাকী ব্যক্তিয়ে ইতিমধ্যে সন্দিগ্ধ নাগৰিকে তেওঁলোকে বসবাস নিৰ্মাণ কৰি তেওঁ দীৰ্ঘদিন ধৰি তেওঁলোকে বসবাস কৰি আছে। আমি ইয়াৰ দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে গান্ধীনগৰৰ যি নগৰৰ যি বস্তি, এই বস্তিত এইসকল লোকে দীৰ্ঘদিন ধৰি তেওঁলোকে বসবাস কৰি আছে। মই এই ঠাইত থকা সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু বছৰৰ পিছত বছৰ ধৰি এই যে সন্দিগ্ধ নাগৰিক, এই নাগৰিকসকলে এই ঠাইত তেওঁলোকে ঘৰবোৰ নিৰ্মাণ কৰি তেওঁলোকে বসবাস কৰি আহিছে। কিন্তু এই যে চৰকাৰী ভূমিত তেওঁলোকে যি বসবাস কৰি বা ঘৰ বসবাস কৰি থকা বুলি তেওঁলোকে অভিযোগ কৰিছে বা তেওঁলোকে জনাইছে। কিন্তু উল্লেখযোগ্য এয়াই যে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত পাহাৰৰ যিবোৰ বন অঞ্চল আছে, বন অঞ্চলবোৰ তেওঁলোকে ধ্বংস কৰি সন্দেহযুক্ত নাগৰিকে ভৰি পৰিছে। ঠিক একেদৰে গুৱাহাটীৰ যি গান্ধী বস্তিৰ যি ৰেলৰ যি ৰেলৱেৰ সমীপত থকা যিবোৰ মাটি আছে, যি চৰকাৰী ভূমি আছে, চৰকাৰী ভূমি ইতিমধ্যে বেদখল কৰি তেওঁলোকে এনেদৰে ঘৰবোৰ নিৰ্মাণ কৰি বসবাস কৰি আছে। এটাৰ পিছত আন এটা প্ৰজন্মই তেওঁলোকে ইয়াত বসবাস কৰিছে। কিন্তু এই পৰ্যন্ত চৰকাৰৰ তেওঁলোকৰ চকুত পৰা নাই বা এই কোনো ধৰণৰ তেওঁলোকে ইতিমধ্যে এই ঠাইত কোনো জাননী নিদিয়াৰ ফলত এই অঞ্চলত বছৰৰ পিছত বছৰ ধৰি বসবাস কৰি আছে। আমি স্থানীয় লোকৰ পৰা জানিব চেষ্টা কৰিম, যিহেতু তেওঁলোকে এই স্থানত বছৰৰ পিছত বছৰ ধৰি বসবাস কৰিছে। কিন্তু কেতিয়ালৈ চৰকাৰে এই স্থানবোৰ তেওঁলোকে পৰিৱেশন কৰিব বা তেওঁলোকে ৰেলৱে বিভাগৰ যিবোৰ বিষয়ববী আছে, এই বিষয়ববীসকলে পৰ্যবেক্ষণ কৰিব, তাক লৈ এক প্ৰশ্ন হৈ উঠিছে। যিহেতু ইতিমধ্যে আমি দেখুৱাইছোঁ যে আদিনগিৰি পাহাৰত বা যি ভূটনাথতে বিভিন্ন ধৰণৰ ভূমিৰ যিবোৰ বন অঞ্চল আছে, এই বন অঞ্চলবোৰ ধ্বংস কৰি তেওঁলোকে বছৰৰ পিছত বছৰ ধৰি বসবাস কৰিছে। ঠিক একেদৰে এই স্থানতো এনেদৰে তেওঁলোকে ঘৰবোৰ নিৰ্মাণ কৰিছে বা এই নিৰ্মাণ কৰি তেওঁলোকে ইয়াতে ব্যৱসায়ৰ যিবোৰ ব্যৱস্থা, সেই ব্যৱস্থা তেওঁলোকে গঢ় লৈ উঠিছে। কিন্তু এই চৰকাৰী যিবোৰ ভূমি আছে, এই চৰকাৰী ভূমিত তেওঁলোকে এনেদৰে বসবাস কৰাৰ সাহস ক'ত পালে, তাক লৈ প্ৰশ্ন হৈছে। কোনে তেওঁলোকক এই ভূমিত তেওঁলোকে বসবাস কৰিবলৈ দিছে, তাক লৈ প্ৰশ্ন হৈ উঠিছে। ইতিমধ্যে এনবি নিউজ আৰু অসম লাইভে ধাৰাবাহিকভাৱে দেখুৱাই আছে যে গুৱাহাটী মহানগৰীৰ যিবোৰ চৰকাৰী ভূমি আছে, এই চৰকাৰী ভূমিসমূহ যিবোৰ সন্দেহযুক্ত নাগৰিক আছে, এই নাগৰিকসকলে যিবোৰ বসবাস কৰি মিনি বাংলাদেশ বা মিনি পাকিস্তানৰ দৰে এক তেওঁলোকে স্থাপন কৰি পেলাইছে। আমি এনেদৰে সম্পূৰ্ণ স্থানে এনেদৰে তেওঁলোকে যিবোৰ লোক আছে, এই লোকসকলে মছজিদ তেওঁলোকে স্থাপন কৰি তেওঁলোকে যি মছজিদৰ নামাজ পঢ়ে, ঠিক একেদৰে তেওঁলোকে যি ব্যৱসায় ভিত্তিত তেওঁলোকে কিছুমান ব্যৱস্থা স্থাপন কৰিছে। এয়া মোৰ সহযোগী কংকনে দেখুৱাইছে। এনেদৰে এই স্থানতে তেওঁলোকে যি উত্তৰ গান্ধী বস্তি ৰেল লাইনৰ সন্মুখত যি জামে মছজিদ তেওঁলোকে স্থাপন কৰি বছৰৰ পিছত বছৰ ধৰি তেওঁলোকে এই নামাজ পঢ়ি আছে। ঠিক একেদৰে এই ঠাইটোত ৰেল লাইনৰ সমীপৰে ইতিমধ্যে দুটা ছাইডত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দুফালে যিবোৰ নাগৰিকে, যি সন্দিগ্ধ নাগৰিক আছে, তেওঁলোকে এনেদৰে ঘৰবোৰ নিৰ্মাণ কৰি তেওঁলোকে বছৰৰ পিছত বছৰ ধৰি বসবাস কৰি আছে। মোৰ সহযোগী দেখুৱাইছে। ইয়াৰ সম্পূৰ্ণ এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমি গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ আমি যিবোৰ সন্দেহযুক্ত নাগৰিক আছে, তেওঁলোকে যিবোৰ বন অঞ্চল ধ্বংস কৰি তেওঁলোকে গছ গছনি কাটি তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছে। ঠিক একেদৰে এনেদৰে এয়া আমি গান্ধী বস্তিৰ ৰেল লাইনৰ সমীপত থকা যিবোৰ ঘৰ আছে, এই ঘৰসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে ব্যৱসায় স্থাপন কৰি লৈছে, মাটি দখল কৰি তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছে। ইয়াত এটা ডেম তেওঁলোকে হয়তো ইয়াত নিৰ্মাণ কৰিছে, তেওঁলোকে ডেম্পৰ পৰা ইয়াত ব্যৱসায় কৰি আছে। ঠিক একেদৰে তেওঁলোকে মছজিদ স্থাপন কৰিছে। বিভিন্ন ধৰণৰ তেওঁলোকে যে অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে তেওঁলোকে প্ৰয়োজনীয় সেইসকল তেওঁলোকে স্থাপন কৰি দেখুৱাইছে। কিন্তু আমি এই স্থানীয় লোকক বাৰে বাৰে সুধিবলৈ চেষ্টা কৰিছোঁ বা তেওঁলোকে কোনো ধৰণৰ মন্তব্য দিব তেওঁলোকে প্ৰয়াস নকৰে। কিন্তু ইয়াৰ পৰা আমি জানিব পাৰিছোঁ যে
তেওঁলোকে বিভিন্ন স্থানৰ পৰা ধুবুৰী বৰপেটা গোৱালপাৰা এনেকুৱা ধৰণৰ স্থানৰ পৰা তেওঁলোকে আহি নিশাৰ ভিতৰত তেওঁলোকে আহি এইবোৰ মাটি দখল কৰি তেওঁলোকে এনেধৰণৰ ঘৰবোৰ স্থাপন কৰি বসবাস কৰি আহিছে কিছু লোকে ইয়াতে ব্যৱসায় স্থাপন কৰিছে কিছু লোকে ইয়াৰ পৰা বিভিন্ন ধৰণৰ ইতিমধ্যে আমি কিছুদিন আগতে দেখুৱাইছোঁ এই স্থানতে গাঞ্জা ড্ৰাগছ ভাং আদিৰ দৰে যিবোৰ সৰ্বৰাকাৰী যিবোৰ সৰ্বৰাহ হয় এই স্থানৰ পৰা হয় বুলি ইতিমধ্যে আমি জানিছিলোঁ ঠিক এইধৰণে এই ৰেল লাইনৰ সমীপতে বিভিন্ন ধৰণৰ ড্ৰাগছৰ ব্যৱসায় চলে কিন্তু সেই স্থানতে এনেধৰণৰ লোকসকলে যিবোৰ ঘৰ নিৰ্মাণ কৰি আছে তাক লৈ এক চিন্তিত হৈ পৰিছে সাধাৰণ জনতাৰ মাজত কিয়নো বিভিন্ন ঠাইৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা তেওঁলোকে যি সন্দেহযুক্ত নাগৰিকসকলে আহি গুৱাহাটী মহানগৰীৰ ভিন্ন স্থানত যিবোৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আছে এই যে সন্দেহযুক্ত নাগৰিকসকলে যিধৰণে ভাং ড্ৰাগছ গাঞ্জা এনেধৰণৰ যিবোৰ ব্যৱসায় আছে এই ব্যৱসায়বোৰ তেওঁলোকে এই স্থানৰ পৰা গৈ গুৱাহাটী মহানগৰীৰ ভিন্ন স্থানত তেওঁলোকে বিয়পাই পেলাইছে মই পুনৰ দৃশ্য দেখুৱাব চেষ্টা কৰিছোঁ এনেদৰে তেওঁলোকে বিভিন্ন স্থানৰ যিবোৰ ঠাই মাটি দখল কৰি তেওঁলোকে ঘৰবোৰ টিঙৰ ঘৰ তেওঁলোকে বসবাস কৰিছে বা বনাই তেওঁলোকে নিৰ্মাণ কৰি আছে বছৰৰ পিছত কিন্তু তেওঁলোকে অফ কেমেৰা এটা কথা জনাইছিল যে প্ৰথমে তেওঁলোকে পৰিয়ালক আনি এই স্থানত তেওঁলোকে বসবাস কৰিবৰ কাৰণে তাক লৈ প্ৰশ্ন হৈছে যিহেতু গুৱাহাটী মহানগৰীৰ ভিন্ন স্থানত ইতিমধ্যে পাহাৰৰ যিবোৰ বন অঞ্চল আছে বন অঞ্চলবোৰ ধ্বংস কৰি তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছে গুৱাহাটী মহানগৰ ৰেল লাইনত থকা যিবোৰ খালী মাটি আছে সেই খালী মাটিবোৰত যিবোৰ সন্দেহযুক্ত নাগৰিক আহিছে নাগৰিকসকলে বিভিন্ন ধৰণৰ ঘৰ নিৰ্মাণ কৰি তেওঁলোকে বসবাস স্থাপন কৰিছে ব্যৱসায় স্থাপন কৰিছে মছজিদ স্থাপন কৰিছে যিবোৰ মাদ্ৰাছা স্থাপন কৰি এনেধৰণৰ তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি বছৰৰ পিছত বছৰ ধৰি বসবাস কৰিছে এইটোৱেই কথা ইয়াৰ লগতে বিভিন্ন স্থানৰ পৰা যিসকল ব্যক্তি আহিছে তেওঁলোকে গুৱাহাটী মহানগৰৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ সৰবৰাহ চেষ্টা কৰিছে গাঞ্জাৰ তেওঁলোকে ব্যৱসায় সৃষ্টি কৰিছে ধৰ্ষণ কৰি তেওঁলোকে নিৰ্যাতন এনেধৰণৰ ব্যৱস্থা কৰিছে যিসকল সন্দেহযুক্ত নাগৰিক আছে সন্দেহযুক্ত নাগৰিকসকলে এনেধৰণৰ যিবোৰ অপকৰ্ম বা সমাজৰ প্ৰতি যিবোৰ অপ্ৰয়োজনীয় কাম সেইবোৰ কাম কৰি সমাজখন বা গুৱাহাটী মহানগৰক অপৰিষ্কাৰ কৰি পেলাইছে গুৱাহাটী মহানগৰে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে আমি পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম এনেদৰে যি নলা আছে নলাৰ সমীপত তেওঁলোকে এনেধৰণৰ ঘৰবোৰ নিৰ্মাণ কৰি বছৰৰ পিছত বছৰ ধৰি বসবাস কৰিছে বছৰৰ পিছত বছৰ ধৰি বসবাস কৰাৰ উপৰিঞ্চি তেওঁলোকে ব্যৱসায় স্থাপন কৰি লৈছে যিবোৰ তেওঁলোকে ব্যৱসায়ৰ লগতে তেওঁলোকে যি মছজিদ স্থাপন কৰিছে আৰু এনেদৰে তেওঁলোকৰ যিবোৰ দোকান পোহৰ সকলো তেওঁলোকে নিৰ্মাণ কৰি তেওঁলোকে বছৰৰ পিছত বছৰ ধৰি বসবাস কৰি থকা দেখা পোৱা গৈছে কিন্তু উল্লেখযোগ্য এয়া যে চৰকাৰ প্ৰশাসনে বা ৰেল বিভাগে কেতিয়া নজৰ দিব তাক লৈ প্ৰশ্ন হৈ উঠিছে কিন্তু তেওঁলোকে চকু মুজি ভাওজুৰি আছে নেকি তাক লৈ সন্দেহ হৈছে ইতিমধ্যে দল সংগঠনে হওক বা সাধাৰণ যিবোৰ জনতা আছে প্ৰত্যেকগৰাকী ব্যক্তিয়ে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰদান কৰিছে বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰিছে ইয়াৰ পিছতো কিয় তেওঁলোকে যি সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকক উচ্ছেদ কৰিব পৰা নাই ইতিমধ্যে যি আদিংগিৰি পাহাৰ আছে এই আদিংগিৰি পাহাৰত জাননী দিছে কিন্তু জাননীৰ পিছতো এতিয়ালৈকে যি উচ্চতম ন্যায়ালয়ত তেওঁলোকে কৰিছিল তাৰ পিছতো এই ন্যায়ালয় তেওঁলোক বাধা দিয়াৰ পিছত কোনো ধৰণৰ উচ্ছেদ কৰিব পৰা নাই ঠিক একেদৰে ভূতনাথ হওক নাৰেংগী পাহাৰ হওক এনেধৰণৰ বিভিন্ন স্থানত যিবোৰ সন্দেহযুক্ত নাগৰিকে ভৰি পৰিছে কিন্তু এই পৰ্যন্ত আজি পৰ্যন্ত কোনো ধৰণৰ উচ্ছেদ কৰিব পৰা নাই তাক লৈ চিন্তিত হৈ পৰিছে কিন্তু বছৰৰ পিছত বছৰ ধৰি যিবোৰ সন্দেহযুক্ত নাগৰিক আছে নিশাৰ ভিতৰত তেওঁলোকে আহি বিভিন্ন খালী মাটিত থকা যিবোৰ পাহাৰীয়া অঞ্চল হল বা ৰেলৱেৰ যিবোৰ মাটি আছে সেইবোৰ ঠাইত তেওঁলোকে যিবোৰ ঘৰ স্থাপন কৰিছে বনাঞ্চল ধ্বংস কৰি তেওঁলোকে বিভিন্ন ঘৰ নিৰ্মাণ কৰিছে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই এইখন চৰকাৰ বা প্ৰশাসনৰ যিবোৰ ব্যৱস্থা আছে ব্যৱস্থাৰ তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাক লৈ সাধাৰণ জনতাৰ মাজত চিন্তিত হৈছে দল সংগঠনে বাৰে বাৰে প্ৰতিবাদ কৰিছে ইয়াৰ পিছতো সন্দেহযুক্ত নাগৰিক বা যিবোৰ সন্দেহযুক্ত মিয়া আছে এই মিয়াবোৰক কোনো ধৰণৰ উচ্ছেদ কৰিব নোৱাৰাক লৈ এক প্ৰশ্ন হৈ উঠিছে কেতিয়ালৈ উচ্ছেদ কৰিব পাৰিব কেতিয়ালৈ তেওঁলোকক এই স্থানৰ পৰা নিজৰ স্থানৰ পৰা ধুবুৰী বৰপেটা গোৱালপাৰা বা যিবোৰ ঠাইৰ পৰা তেওঁলোকে বছৰৰ পিছত বছৰ ধৰি আহি নিশাৰ ভিতৰত তেওঁলোকে ঘৰ নিৰ্মাণ কৰি বসবাস স্থাপন কৰি আছে তাক লৈ চিন্তিত হৈছে কেতিয়ালৈ উচ্ছেদ কৰিব এইটোই স্থান নহয় আদিংগিৰি পাহাৰ হওক ভূতনাথ পাহাৰ হওক নাৰেংগীৰ শান্তিনগৰ হওক এনেবোৰ স্থানত যিবোৰ সন্দেহযুক্ত নাগৰিকে ভৰি পৰিছে সেইবোৰ স্থানত যিবোৰ বছৰৰ পিছত বছৰ ধৰি বসবাস কৰিছে সেইবোৰ লোকক কেতিয়ালৈ উচ্ছেদ কৰিব তাক লৈ ইতিমধ্যে প্ৰশ্ন হৈছে সাধাৰণ জনতাৰ মাজত দল সংগঠনৰ মাজত তুমনি ডেকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ আপুনি জনোৱাৰ বাবে আৰু ইতিমধ্যে আমি এনবি নিউজৰ দৰ্শকসকলক যিটো দেখুৱাইছোঁ এই দৃশ্যাংশ চৰকাৰী ভূমিত এনেদৰে ঘৰ সাজিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দোকান পোহাৰ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু সৰু বৰ বহুতো টিনৰ ঘৰ লগতে তৰ্জাৰ ঘৰ এনেদৰে দেখিবলৈ পোৱা গৈছে কিন্তু এতিয়ালৈকে ৰেল বিভাগ তথা
স্থানীয় প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যেহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ আচলতে বেদখলৰ যেটো বাতৰি আমি সম্প্ৰচাৰ কৰি আহিছো কোন কোন স্থানত এতিয়াও বেদখল অব্যাহত আছে আৰু মহানগৰীৰ বহুকেটা অঞ্চল আমি প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিছো আৰু এই মুহূৰ্তত গান্ধী বস্তিৰ এই অঞ্চলটো আমি প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিছো NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।